এয়া জিতুমণি অসমবাসীৰ মৰমৰ কণমানি নৃত্যশিল্পী গুৱাহাটীৰ মালিগাঁও জিতুমণি কলিতা জি টিভিৰ ডান্স ইণ্ডিয়া ডান্সৰ বিজয়ী জিতুমণি এওঁ দৃঢ়দীক্ষা প্ৰিয়া গুৱাহাটীৰ মালিগাঁৱতে ঘৰ দৃঢ়দীক্ষাৰ জিতুমণিৰ পিছত ৰাজ্যবাসীৰ নাম উজ্বলোৱাৰ পথত আগবাঢ়িছে মহৰ্ষি বিদ্যা মন্দিৰৰ পঞ্চম শ্ৰেণী ছাত্ৰী দৃঢ়দীক্ষা প্ৰিয়া হয় এক ৰাষ্ট্ৰীয় নৃত্য প্ৰতিযোগিতাত মূল ৰাউণ্ডৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ পৰা একমাত্ৰ নৃত্যশিল্পী হিচাপে যোগ্যতা অৰ্জন কৰিছে দৃঢ়দীক্ষাই প্ৰতিযোগিতাৰ নাম ইণ্ডিয়া হেজ গট টেলেণ্ট জিতুমণিয়ে যি সময়ত জি টিভিৰ DID লিটল মাষ্টাৰ্ছৰ ট্ৰফিত বিজয় চমুক দিছিল উক্ত দিনা একে সময়তে কালাৰ্ছ টেলিভিছনত সম্প্ৰচাৰ হৈছিল ইণ্ডিয়া হেজ গট টেলেণ্টত দৃঢ়দীক্ষাৰ কলকাতা অডিশ্যনৰ নৃত্যৰ দৃশ্যাৱলী मैं आप लोग के लिए डांस करने वाली हूँ छोटा सा छोटी सी आशा মূল প্ৰতিযোগিতাৰ বাবে আগ্ৰহ অপেক্ষা কৰিছে দৃঢ়দীক্ষা আৰু তেওঁৰ পিতৃ মাতৃয়ে এক ফলৰ পৰাটো বহুত এক্সাইটমেণ্ট হৈ আছে যে মুম্বাইলৈ যাম কিন্তু অলপমান ভয়ো আছে যে মুম্বাইলৈ গৈ কি হ'ব আৰু এইটো ময়ো বিচাৰোঁ যে মই জিতুমণিৰ দৰে ফাৰ্ষ্ট চেম্পিয়ন হৈ আহোঁ মই এইটোৱে বিচাৰোঁ যে যোনবোৰে মোক বেছিকৈ সহায় কৰিছে সিহঁতে মোক আগলৈও এনেকৈ সহায় কৰি থাকক সাহস আছে আৰু চাওঁ তাতে গৈ কিনে কি হ'ব পিতৃ হিচাপে মোৰ খুবেই ভাল লাগিছে আমি এতিয়া তৃতীয় ৰাউণ্ডৰ কাৰণে যাব ওলাইছোঁ গতিকে অসমবাসীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে এই অনুষ্ঠানত আমি সফলতা অৰ্জন কৰি আহিব পাৰোঁ কলকাতা অডিশ্যনৰ অভিজ্ঞতাৰ সম্পৰ্কত দৃঢ়দীক্ষাই বিশেষ উৎসাহ ব্যক্ত কৰে যেতিয়া জাৰ্জিয়ে কৈছিলে যে ইউ চিলেক্টেড তেতিয়া বহুত এক্সাইটমেণ্ট হৈছিলে যে মই মুম্বাইলৈ গৈ আছোঁ আৰু সেইখিনি আৰু মানে বহুত ভাল লাগিছিলে আৰু সেইখিনি কথা কওঁতে যেতিয়া মই এণ্টাৰ হৈছিলোঁ ষ্টেজলৈ বহুত ভয় লাগিছিলে কিন্তু যেতিয়া মই ষ্টাৰ্ট কৰিলোঁ নাচিবৰ কাৰণে ইমান এটা ভয় লগা নাই আৰু এইটো হয় যে মোতকৈ বহুত হাৰ্ড পাৰ্টিচিপেট কৰিবলৈ গৈছে দৃঢ়দীক্ষাই 3 বছৰ বয়সৰ পৰাই নৃত্য প্ৰতিযোগিতাত অংশ লৈ ভালে সংখ্যক খিতাপ লাভ কৰি নিজৰ প্ৰতিভাৰ প্ৰমাণ দিবলৈ সক্ষম হৈছে উল্লেখযোগ্য যে ইণ্ডিয়া হেজ গট টেলেণ্টত মূল প্ৰতিযোগিতা আৰম্ভ হ'ব 20 আগষ্টৰ পৰা আনহাতে গুৱাহাটীৰ মালিগাঁৱৰ স্থিত সত্ৰীয়া অনুশীলন কেন্দ্ৰত সত্ৰীয়া নৃত্যৰ শিক্ষা গ্ৰহণ কৰি আছে দৃঢ়দীক্ষাই অসমত প্ৰতিভাৰ অভাৱ নাই এই কথা পূৰ্বৰে পৰা প্ৰমাণ হৈ আহিছে আৰু শেহতীয়াকৈ এই প্ৰমাণৰ স্বাক্ষৰ বহন কৰিছে গুৱাহাটী মালিকৰ কণমানি নৃত্যশিল্পী দৃঢ়দীক্ষাই আমি আশা ৰাখিছোঁ কালাৰ্ছ টেলিভিছনৰ ৰিয়েলিটি শ্ব' ইণ্ডিয়াজ গট টেলেণ্টত চেম্পিয়নৰ জৰিয়তে কণমানি দৃঢ়দীক্ষাই অসমলৈ সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব কেমেৰা পাৰ্চন হৃদয়ৰ সৈতে মৰম কুমাৰ নিউজ লাইভ গুৱাহাটী